অন্তৰ্গত গুমাল ফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি মিৰ্জানুৰ ৰহমানৰ বাসগৃহত শতাধিক কংগ্ৰেছ কৰ্মীৰ ভিৰ। গুমাল ফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পাছতে মিৰ্জানুৰ ৰহমানক শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে শতাধিক কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ যুৱকৰ্মীসকলে বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। আনহাতে বৰপেটা জিলাৰ ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শুদ্ধ নিৰ্বাচিত বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সাংসদ ৰকিবুল হুছেইন আৰু জিলা কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছ কৰ্মীসকলে। চেঙা সমষ্টিৰ অন্তৰ্গত বামুণ্ডঙৰা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ নেতা কৰ্মীসকলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে গুমাল ফুলবাৰী ব্লক কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মিৰ্জানুৰ ৰহমানক। চেঙা মণ্ডল কংগ্ৰেছ কৰ্মীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তাই সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে মত বিনিময় কৰে। কিন্তু কিছু ক্ষেত্ৰত যিটো কথা দেখা কি কণ্ডিশ্যনত আপোনালোকে তেওঁৰ পৰা অসুবিধা পাইছে সেইখিনি মই ইতিমধ্যে বুজি লৈছো। এতিয়া মোৰ আগত যিহেতু আমাৰ বাক্কা ভাইটিও কিন্তু মোৰ একেবাৰে বন্ধু। কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ যুৱকৰ্মীসকলে কয় আগন্তুক দিনত মিৰ্জানুৰ ৰহমানৰ নেতৃত্বত চেঙা মণ্ডল কংগ্ৰেছ কৰ্মীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তাই সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে মত বিনিময় কৰে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ যুৱকৰ্মীসকলে কয় আগন্তুক দিনত মিৰ্জানুৰ ৰহমানৰ নেতৃত্বত গুমাল ফুলবাৰী ব্লক তথা সমষ্টিৰ কংগ্ৰেছ দলৰ এক নতুনত্ব প্ৰভাৱ সৃষ্টি হ'ব বুলি আশাবাদী। বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, আছাম এনি। আমি বিতৰ্কটো হোৱাটো স্বাভাৱিক, কাৰণ আমাৰ দলৰ সভাপতিয়ে আজি এটা প্ৰেছ মিটত কৈছে যে যেতিয়া দলত মানুহ বেছি হয় তেতিয়া অলপ শব্দ বেছি হয়। এইটো স্বাভাৱিক কথা, এইটো কোনো ডাঙৰ কথা নহয়। যোৱাকালি বিতৰ্কটো আমিও বৰপেটাত গৈছিলোঁ, তাতে আমি চাইছোঁ। বিতৰ্কটো যিকেই নহওক কিয় আমাক যি নতুনকৈ গুমাল ফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ মিৰ্জানুৰ ভাই জানক যি আমাৰ সভাপতিৰ দায়িত্ব দিছে, এই দায়িত্ব দিয়া ব্যক্তিজনক প্ৰতি আমি সঁচাকৈয়ে মানুহজনক লগ পাই মানুহজনৰ লগত কথা পাতি আমি নথৈ আনন্দিত হৈছোঁ। আৰু এনেকুৱা মানুহ, ব্লক চলাব পৰা মানুহ, যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি, এনেকুৱা ব্যক্তিক এটা জিপিৰ এটা ব্লকৰ দায়িত্ব দিয়াত আমি বামুণ্ডঙৰা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জানিছোঁ, আন্তৰিকভাৱে আমি আদৰি লৈছোঁ। নিশ্চয় পদোন্নতি হ'ব। আমি সকলোৱে মিৰ্জানুৰ দাৰ লগত আছোঁ। মিৰ্জানুৰ আগুৱাই যাওক, আমি তেখেতক সদায় সকলো প্ৰকাৰে আমি সহায় সহযোগিতা আগবঢ়াম, এই কথা আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি বামুণ্ডঙৰাৰ পৰা জনৰ উদ্দেশ্য লৈ আমি বামুণ্ডঙৰাৰ পৰা ৰাতি 10টা বজাত আমি মিৰ্জানুৰ দাক সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি মিৰ্জানুৰ দাৰ ঘৰত উপস্থিত হৈছোঁ। যোৱাকালি যিটো বিতৰ্ক হৈছে, বিতৰ্কটো হ'বই, কাৰণ পথ হ'ল এটা, মানুহ হ'ল কেইবাটাও। যাক দিছে ইয়ে ধৰকচোন ওপৰৰ পৰা আমাক ভাল মানুহ বাছিয়ে দিছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতক আমি গুমাল ফুলবাৰী ব্লক কংগ্ৰেছ চলাই নিয়াৰ ক্ষেত্ৰত আমি যিমানখিনি সহায় কৰিব লাগে সহায় কৰিম। আৰু এইবিলাক বিতৰ্ক হৈয়ে থাকে। আমাৰ আগৰ বক্তাজনে কৈ গৈছে, দলত যদি মানুহ বেছি হয় অলপ খেলি মেলি হয় মানে। আৰু আমাৰ কংগ্ৰেছ দল হ'ল নীতি আদৰ্শৰ থকা দল। আমাৰ হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে যে আমাৰ ব্লক কংগ্ৰেছৰ মিৰ্জানুৰ দাক প্ৰেচিডেণ্ট দিছে, আমি নিশ্চয় তেখেতক মানি লৈছোঁ। আৰু আগন্তুক দিনত তেখেতৰ নেতৃত্বত আমি ব্লক চলাই নিয়াৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি সহায় সহযোগিতা কৰিম। নাই, কেন্দ্ৰীয় নেতৃত্বক আমি ধন্যবাদ জনাইছোঁ। একজন যুৱ প্ৰজন্মক মানে ব্লক কংগ্ৰেছৰ নেতৃত্ব দিছে। আজিৰ যুৱক লাগিবই আমাৰ। যুৱক নহ'লে আমাৰ শক্তিটো বৃদ্ধি নহ'ব। সেইকাৰণে যুৱক প্ৰজন্মক যদি অগ্ৰাধিকাৰ দিছে, সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ।